এতিয়া আপুনি সৰকাৰি ঘৰ পাবই এয়া ৰাজ্য সৰকাৰৰ ডাঙৰ প্ৰতিশ্ৰুতি আৰু সেই প্ৰতিশ্ৰুতি মতে কাম কৰিছে 3 এপ্ৰিল নহয় এবাৰ 15 এপ্ৰিল পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে জিঅ' টেগিংৰ সময়সীমা আপুনি জিঅ' টেগিং কৰক আৰু আপুনি যদি এতিয়া কেঁচা ঘৰত থাকিবলগীয়া হৈছে তেনেহলে আপুনি পকি ঘৰ লাভ কৰিবই এটকাও নিদিয়াকৈ কৰক আপুনি জিঅ' টেগিং মনত ৰাখক জিঅ' টেগিংৰ কাৰণে আপুনি কাকো এটকাকৈ নিদিব আপুনি জীৱিকা সখীৰ দ্বাৰাও কৰাব পাৰিব জিঅ' টেগিং আৰু সেলফ জিঅ' টেগিংৰ এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি পুনৰ কৈছো 15 এপ্ৰিল পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছে এতিয়া জিঅ' টেগিংৰ সময়সীমা এটকাও নিদিয়াকৈ আপুনি জিঅ' টেগিং কৰক মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা লৈছে বুট টাইমৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ সৰকাৰি ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গল ডাঙৰ খবৰ এতিয়া আপুনি ঘৰ লাভ কৰিবই সৰকাৰি পকি ঘৰ আপুনি পাবই বৃদ্ধি কৰা হল জিঅ' টেগিংৰ সময়সীমা 3 এপ্ৰিল নহয় 15 এপ্ৰিল পৰ্যন্ত আপুনি জিঅ' টেগিং কৰিব পাৰিব 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰি দিয়া হৈছে সময়সীমা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে সৰকাৰি ঘৰ প্ৰদান সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে আপুনি জানিলো শেহতীয়া তথ্য আহি পৰিছে জিঅ' টেগিং কৰিবলৈ কোনো মানুহক এটকাও দিয়াৰ প্ৰয়োজন নাই আপুনি কাকো এটকাও নিদিয়াকৈ এতিয়া পকি ঘৰ লাভ কৰিবই জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব আপোনাক জিঅ' টেগিং যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব জীৱিকা সখীয়ে জিঅ' টেগিং নকৰিলেও চিন্তা নাই কিদৰে আপুনি জিঅ' টেগিং কৰিব সেই সন্দৰ্ভতো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো জনসাধাৰণৰ সুবিধা হোৱাকৈ স্পষ্ট কৰি দিছে মাত্ৰ 4বিধ নথি পত্ৰ আপুনি সাজু কৰক আপোনাৰ হাতত এই 4বিধ নথি আছে নে নাই এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰ এখন ফটো আপোনাৰ ফটো আৰু আপোনাৰ কেঁচা ঘৰখনৰ ফটো লগত লাগিব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ এই কেইবিধ নথি হলে আপুনি কৰিব পাৰিব জিঅ' টেগিং অৰ্থাৎ নিজেই জিঅ' টেগিং কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং সম্পূৰ্ণ হৈছে গতিকে এতিয়াও যদি বাদ পৰি ৰৈছে আপুনি চিন্তা নাই 15 এপ্ৰিল পৰ্যন্ত কৰিব পাৰিব যদিহে আপোনাৰ জিঅ' টেগিং হোৱা নাই শীঘ্ৰেই কৰক জিঅ' টেগিং হৈ যোৱাৰ আপুনি লাভ কৰিব চৰকাৰি পকি ঘৰ জিঅ' টেগিং সম্পূৰ্ণ হলে আপুনি চৰকাৰি পকি ঘৰ লাভ কৰিবই ডাঙৰ খবৰ লৈ আছো এই সন্দৰ্ভত যেহেতু ৰাজ্যৰ প্ৰতিগৰাকী লোকে ইতিমধ্যে কেঁচা ঘৰত যিসকলে আছে তেওঁলোকে ইতিমধ্যে জানিব পাৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি মতে কাম আগবঢ়াইছে ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে যাতে পকি ঘৰ লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে সকলোৱে পকি ঘৰ পাবই পকি ঘৰ পোৱাৰ ক্ষেত্ৰত এতিয়া আৰু পূৰ্বৰ বাধা নাই আমি পুনৰ কৈছো যে যেতিয়া আপুনি এটা পকি ঘৰৰ কাৰণে হাবাথুৰি খাব লগা হৈছিল আপুনি বাৰে বাৰে হয়তো পঞ্চায়তত তাঁতবাতি কৰিব লগা হৈছিল বছৰত আপুনি যেতিয়াই পকি ঘৰৰ কথা আহে তেতিয়াই আপুনি সকলো নথি পত্ৰ লৈ আবেদন কৰিব লগা হৈছিল কিন্তু সেই আবেদনৰ পিছতো আপুনি বাৰে বাৰে বিমুখ হৈছিল এতিয়া সেইদিন নাই এতিয়া মাত্ৰ আপুনি আপোনাৰ ৰঙীন ফটো এখন দিয়ক আপোনাৰ কেঁচা ঘৰটোত যে বসবাস কৰে আপুনি তাৰ প্ৰমাণ দিয়ক আপোনাৰ আধাৰ কাৰ্ড দিয়ক ৰেচন কাৰ্ড দিয়ক এই কেইটা বস্তুৰে আপুনি এতিয়া পকি ঘৰ লাভ কৰিবই পূৰ্বৰ আপোনাৰ যি পকি ঘৰত থকাৰ এটা সপোন আছিল সেই সপোন পূৰণ কৰিব এতিয়া চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত আপুনি পকি ঘৰ যদি এতিয়াও পোৱা নাই তেনেহলে আপোনাৰ হাতত এতিয়াও সময় আছে 3 এপ্ৰিল পৰ্যন্ত পূৰ্বতে সময় দিয়া হৈছিল কিন্তু এতিয়া সময় পুনৰ বৃদ্ধি কৰি দিয়া হৈছে 15 এপ্ৰিল পৰ্যন্ত এতিয়া জিঅ' টেগিংৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে গতিকে আপুনি 15 এপ্ৰিল পৰ্যন্ত জিঅ' টেগিং কৰিব পাৰিব এতিয়াও যদি জীৱিকা সখী আপোনাৰ ঘৰলৈ যোৱা নাই জিঅ' টেগিংৰ বাবে আপুনি চিন্তা নকৰিব 15 এপ্ৰিল পৰ্যন্ত নিজেই জিঅ' টেগিং কৰক অন্বেষা পৰ্টেল যিহেতু জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছে আপুনি গুগললৈ গৈ অন্বেষা পৰ্টেলত প্ৰৱেশ কৰিব আৰু প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত আপুনি পকি ঘৰ লাভ কৰিব পাৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সাধাৰণ জনসাধাৰণৰ সমস্যা দূৰকৈ সকলো সুবিধা কৰি দিয়া হৈছে গতিকে যিসকল লোকে স্মাৰ্টফোন ব্যৱহাৰ নকৰে তেওঁলোকে আনৰ সহায় ল'ব পাৰিব যিসকল ওচৰত বহু যুৱক যুৱতী আছে তেওঁলোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে বা অনলাইনৰ কাম তেওঁলোকে জানে গতিকে আজিৰ দিনত যিসকল যুৱক যুৱতী সেই কাম জানে আপুনি তেওঁৰ ওচৰলৈ যাওক আৰু তেওঁক কওক যে অন্বেষা পৰ্টেলটো খোলক আৰু অন্বেষা পৰ্টেলত কি তথ্য আমি দিব পাৰিম কিদৰে এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ বাবে আবেদন কৰিম সকলো তথ্য চাওক আৰু তেওঁ আপোনাৰ ঘৰখনৰ ফটো আপোনাৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ড আপডেট দিয়ক আৰু সেইমতে যিখন ফৰ্ম আপুনি অন্বেষা পৰ্টেলত দেখিব সেই পৰ্টেলত থকা ফৰ্মখন ফিল আপ কৰি সাবমিট কৰি দিয়ক আৰু লগে লগে আপুনি পকি ঘৰ লাভ কৰাৰ এটা সুযোগ লাভ কৰিব কিন্তু মনত ৰাখিব
ভুল তথ্য নিদিব আপোনাৰ আধাৰ কাৰ্ড আপডেট হৈ থাকিব লাগিব আপোনাৰ ৰেচন কাৰ্ড সক্ৰিয় হৈ থাকিব লাগিব আৰু সমান্তৰালভাৱে আপুনি ব্যৱহাৰ কৰা যেটো ফোন নাম্বাৰ সেইটো আধাৰ কাৰ্ডৰ সৈতেও লিংক থাকিব লাগিব ৰেচন কাৰ্ডৰ সৈতেও থাকিব লাগিব আৰু সক্ৰিয় হৈ থাকিব লাগিব অৰ্থাৎ আপোনালৈ যদি জিঅ' টেগিং সন্দৰ্ভত যি OTP আহে নটিফিকেশন আহে আপুনি কিন্তু মোবাইলত নটিফিকেশন লাভ কৰিব লাগিব যদি লাভ নকৰে তেনেহলে কিন্তু বিপদত পৰিব অৰ্থাৎ আপুনি জিঅ' টেগিং কৰিলেও হয়তো সেই সুফল নাপাব পাৰে গতিকে মনত ৰাখক আপোনাৰ হাতত থকা সক্ৰিয় ফোন নাম্বাৰ আপোনাৰ হাতত থকা আপডেট হৈ থকা আধাৰ কাৰ্ড আপোনাৰ সক্ৰিয় হৈ থকা ৰেচন কাৰ্ড সকলো লৈ আপোনাৰ এখন ৰঙীন ফটো আৰু আপোনাৰ কেঁচা ঘৰটোৰ এখন ৰঙীন ফটো আপলোড দিয়ক আৰু আপুনি পকী ঘৰ লাভ কৰক পুনৰ জনাইছো মাত্ৰ 4 বিধ নথি আপোনাৰ ফটো আপোনাৰ কেঁচা ঘৰৰ ফটো আধাৰ কাৰ্ডৰ ফটো আৰু ৰেচন কাৰ্ড এইকেইটা বস্তু হলে আপুনি চৰকাৰী পকী ঘৰ লাভ কৰিব আমি বাৰে বাৰে উল্লেখ কৰি থাকো যেতিয়া মাহৰ 1 তাৰিখ আহে মাহৰ 1 তাৰিখৰ পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰো যে ৰেচন কাৰ্ড আপোনাৰ সক্ৰিয় কৰি ৰাখিবলৈ ৰেচনৰ দোকানলৈ নিৰ্দিষ্ট সময় যাওক আৰু আপোনাৰ প্ৰাপ্য ৰেচন আপুনি সংগ্ৰহ কৰক আৰু লগে লগে আপুনি সংগ্ৰহ কৰক যেটো ই পোষ্ট মেচিনৰ দ্বাৰা দিয়া যেটো ৰচিদ আছে সেই সংগ্ৰহ কৰক সেই ৰচিদটো কিন্তু আপোনাক যিকোনো মুহূৰ্ততে কামত দিব আপুনি যদি ঘৰৰ বাবে আবেদন কৰিছে অন্যথা পৰ্টেলত তেনেহলে পৰৱৰ্তী সময়ত আপোনাক সেই ৰচিদটো কামত দিব গতিকে আপুনি কোনো কাৰণত এৰি নিদিব এয়া পকী ঘৰ লাভ কৰা সুবৰ্ণ সুযোগ লাভ কৰিছে আপুনি পূৰ্বতে যদিও পকী ঘৰ লাভ কৰা নাছিলে চৰকাৰী ঘৰ লাভ কৰা নাছিলে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত এতিয়া আপোনাৰ ভাল দিন আহিছে আপুনি পকী ঘৰ লাভ কৰিবই চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু এতিয়াৰে পৰা আপুনি পকী ঘৰ দিবৰ বাবে এটকাও কতো নিদিব কোনোবাই যদি আপোনাক ধন দাবী কৰিছে আপুনি হেল্পলাইন নম্বৰ যেটো মুকলি কৰি দিয়া হৈছে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ মুকলি কৰি দিয়া হৈছে আপুনি যিকোনো মুহূৰ্তত আপুনি অভিযোগ দিব পাৰিব WhatsApp যোগে ফোন যোগে আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত লগে লগে সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব যদিহে আপোনাক প্ৰকৃততে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰ দিম বুলি আপোনাক যদি ধন দাবী কৰিছে কোনো কাৰণত কতো এটকা নিদিব জীৱিকা হকিকো নিদিব আৰু আনকো আপুনি এটকাও নিদিব চাহৰ খৰচৰ নামত আপুনি কেঁচা ঘৰ এটা পকী ঘৰ এটা পাবৰ বাবে আপোনাৰ পুৰণি কেঁচা ঘৰটো এৰিবৰ বাবে আপুনি কোনো কাৰণত কাকো যাতে এটকাও দিব নালাগে তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ তৰফৰ পৰা গতিকে আপুনি সেই সুযোগ হেৰুৱাই নিদিব আপোনাৰ হাতত এতিয়াও 15 এপ্ৰিল পৰ্যন্ত সময় আছে আমি পুনৰ উল্লেখ কৰিছো 3 এপ্ৰিল নহয় 15 এপ্ৰিল পৰ্যন্ত জিঅ' টেগিঙৰ সময় কিবা বৃদ্ধি কৰি দিয়া হৈছে গতিকে আপোনাৰ হাতত এতিয়াও সময় আছে আপুনি আবেদন কৰক অন্যথা পৰ্টেলত গৈ আপুনি সেলফ জিঅ' টেগিং কৰক আৰু লগে লগে আপুনি লাভ কৰিব এটা পকী ঘৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত আপুনি পকী ঘৰ লাভ কৰিব কি নথি লাগিব কিদৰে আপুনি আবেদন কৰিব সেই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে আৰু এই মুহূৰ্তত আমি পুনৰ জনাম এই পৰ্যন্ত যেতিয়াৰে পৰা এই মহা অভিযান চলিছে পকী ঘৰ প্ৰদানৰ বাবে সেই মহা অভিযানত 19 লাখ লোকে জিঅ' টেগিং কৰাইছে অৰ্থাৎ সম্পূৰ্ণ হৈছে 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং অৰ্থাৎ 19 লাখ লোকে এতিয়াও কেঁচা ঘৰত বসবাস কৰি আছে সেই 19 লাখ লোকক শীঘ্ৰেই পকী ঘৰ প্ৰদান কৰিব চৰকাৰে আৰু নতুনকৈ যিসকলে জিঅ' টেগিং কৰিছে তেওঁলোকক ছেপ্টেম্বৰ মাহৰ ভিতৰত পকী ঘৰ প্ৰদান কৰিব চৰকাৰে গতিকে আপোনাৰ হাতত এয়া এটা ভাল সুযোগ আহিছে ভাল সময় আহিছে আপুনি এতিয়া বতাহ বৰষুণত ভয়ত আপুনি কঁপি থাকিব নালাগে ঘৰত বৰষুণত আপোনাৰ ঘৰত আৰু টিঙৰ ফুটাৰে কেতিয়াও পানী নোসোমাই কিয়নো পকা ঘৰ দিব চৰকাৰে গতিকে আপুনি চৰকাৰৰ পকী ঘৰ ল'বলৈ সাজু হওক এখন ৰঙীন ফটো আপোনাৰ ঘৰখনৰ ৰঙীন ফটো আপোনাৰ আধাৰ কাৰ্ডৰ ফটো ৰেচন কাৰ্ডৰ ফটো সক্ৰিয় এইকেইটা এটা মোবাইল নম্বৰৰ জৰিয়তে আপুনি আবেদন কৰক সেলফ জিঅ' টেগিং কৰক আৰু লগে লগে আপুনি এটা পকী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিল পৰ্যন্ত এই জিঅ' টেগিঙৰ মহা অভিযান পুনৰ বৃদ্ধি কৰি দিয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম ইলেকশ্যনৰ সময়ত মই গহপুৰত আহিছিলো ৰাইজক কৈছিলো যে জিঅ' টেগিং কৰোতে কিমান টকা দিব লাগে ৰাইজে কৈছিলে 20,000 দিব লাগে 25,000 দিব লাগে এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি আছে কোনো টকা পইচাৰ কথা নাই সুন্দৰভাৱে জিঅ' টেগিং হৈছে আৰু য'ত জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰি দিয়া নাই 3 তাৰিখৰ পৰা 15 দিন নিজৰ জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা আমি কৰি দিছো অৰ্থাৎ আমি নিজেই নিজৰ ঘৰৰ ফটো তুলি আমি কম্পিউটাৰত দি দিব পাৰিম তাৰ পিছত আকাশেদি স্যাটেলাইট দি চাব কাৰ গুণে ঘৰ পাব লাগে নালাগে কিন্তু
পঞ্চায়তৰ কৰ্মচাৰীৰ কোনো কাম নহ'ব, চিনাক্তকৰণত কাম নহ'ব, যি হ'ব আকাশৰ পৰা ছেটেলাইট দি হ'ব, মানুহেদি একো নহয়। গতিকে সত্যৰ জয় হ'ব আৰু সঁচা মানুহে ঘৰ পাব, যোনে পাব লাগে ই পাব, যোনে পাব নালাগে নাপায়। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই গহপুৰত আহিছিলোঁ, ৰাইজক কৈছিলোঁ যে জিঅ' টেগিং কৰোঁতে কিমান টকা দিব লাগে। ৰাইজে কৈছিলে 20,000 দিব লাগে, 25,000 দিব লাগে। এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি আছে, কোনো টকা পইচাৰ কথা নাই, সুন্দৰভাৱে জিঅ' টেগিং হৈছে। আৰু য'ত জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰি দিয়া নাই, 3 তাৰিখৰ পৰা 15 দিন নিজৰ জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা আমি কৰি দিছোঁ। অৰ্থাৎ আমি নিজেই নিজৰ ঘৰৰ ফটো তুলি আমি কম্পিউটাৰত দি দিব পাৰিম। তাৰ পিছত আকাশেদি ছেটেলাইট দি চাব কাৰ গুণে ঘৰ পাব লাগে নালাগে। কিন্তু পঞ্চায়তৰ কৰ্মচাৰীৰ কোনো কাম নহ'ব, চিনাক্তকৰণত কাম নহ'ব, যি হ'ব আকাশৰ পৰা ছেটেলাইট দি হ'ব, মানুহেদি একো নহয়। গতিকে সত্যৰ জয় হ'ব আৰু সঁচা মানুহে ঘৰ পাব, যোনে পাব লাগে ই পাব, যোনে পাব নালাগে নাপায়। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই গহপুৰত আহিছিলোঁ, ৰাইজক কৈছিলোঁ যে জিঅ' টেগিং কৰোঁতে কিমান টকা দিব লাগে। ৰাইজে কৈছিলে 20,000 দিব লাগে, 25,000 দিব লাগে। এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি আছে, কোনো টকা পইচাৰ কথা নাই, সুন্দৰভাৱে জিঅ' টেগিং হৈছে। আৰু য'ত জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰি দিয়া নাই, 3 তাৰিখৰ পৰা 15 দিন নিজৰ জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা আমি কৰি দিছোঁ। অৰ্থাৎ আমি নিজেই নিজৰ ঘৰৰ ফটো তুলি আমি কম্পিউটাৰত দি দিব পাৰিম। তাৰ পিছত আকাশেদি ছেটেলাইট দি চাব কাৰ গুণে ঘৰ পাব লাগে নালাগে। কিন্তু পঞ্চায়তৰ কৰ্মচাৰীৰ কোনো কাম নহ'ব, চিনাক্তকৰণত কাম নহ'ব, যি হ'ব আকাশৰ পৰা ছেটেলাইট দি হ'ব, মানুহেদি একো নহয়। গতিকে সত্যৰ জয় হ'ব আৰু সঁচা মানুহে ঘৰ পাব, যোনে পাব লাগে ই পাব, যোনে পাব নালাগে নাপায়। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই গহপুৰত আহিছিলোঁ, ৰাইজক কৈছিলোঁ যে জিঅ' টেগিং কৰোঁতে কিমান টকা দিব লাগে। ৰাইজে কৈছিলে 20,000 দিব লাগে, 25,000 দিব লাগে। এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি আছে, কোনো টকা পইচাৰ কথা নাই, সুন্দৰভাৱে জিঅ' টেগিং হৈছে। আৰু য'ত জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰি দিয়া নাই, 3 তাৰিখৰ পৰা 15 দিন নিজৰ জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা আমি কৰি দিছোঁ। অৰ্থাৎ আমি নিজেই নিজৰ ঘৰৰ ফটো তুলি আমি কম্পিউটাৰত দি দিব পাৰিম। তাৰ পিছত আকাশেদি ছেটেলাইট দি চাব কাৰ গুণে ঘৰ পাব লাগে নালাগে। কিন্তু পঞ্চায়তৰ কৰ্মচাৰীৰ কোনো কাম নহ'ব, চিনাক্তকৰণত কাম নহ'ব, যি হ'ব আকাশৰ পৰা ছেটেলাইট দি হ'ব, মানুহেদি একো নহয়। গতিকে সত্যৰ জয় হ'ব আৰু সঁচা মানুহে ঘৰ পাব, যোনে পাব লাগে ই পাব, যোনে পাব নালাগে নাপায়। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই গহপুৰত আহিছিলোঁ, ৰাইজক কৈছিলোঁ যে জিঅ' টেগিং কৰোঁতে কিমান টকা দিব লাগে। ৰাইজে কৈছিলে 20,000 দিব লাগে, 25,000 দিব লাগে। এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি আছে, কোনো টকা পইচাৰ কথা নাই, সুন্দৰভাৱে জিঅ' টেগিং হৈছে। আৰু য'ত জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰি দিয়া নাই, 3 তাৰিখৰ পৰা 15 দিন নিজৰ জিঅ' টেগিং নিজে কৰাৰো ব্যৱস্থা আমি কৰি দিছোঁ। অৰ্থাৎ আমি নিজেই নিজৰ ঘৰৰ ফটো তুলি আমি কম্পিউটাৰত দি দিব পাৰিম। তাৰ পিছত আকাশেদি ছেটেলাইট দি চাব কাৰ গুণে ঘৰ পাব লাগে নালাগে। কিন্তু পঞ্চায়তৰ কৰ্মচাৰীৰ কোনো কাম নহ'ব, চিনাক্তকৰণত কাম নহ'ব, যি হ'ব আকাশৰ পৰা ছেটেলাইট দি হ'ব, মানুহেদি একো নহয়। গতিকে সত্যৰ জয় হ'ব আৰু সঁচা মানুহে ঘৰ পাব, যোনে পাব লাগে ই পাব, যোনে